এটা মই বাবাই নতুন জীৱন এটা দান কৰিছে মই ইহঁতক নমৰালৈকে লগত থাকিম মোক এটা নতুন জীৱন নতুন জন্ম জুবিন বাবাই দিছিলে মোক চোৱা চিতা চব কৰিম বুলি এইটোৱেই চিঠিত লিখিছিলোঁ মাক কৈছিলোঁ যে মই যেতিয়া যিটো সময়ত কোনো নাথাকিব আপোনাৰ ওচৰত এই সময়ত মোক এবাৰ মাত দিবা মই আহি পাই যাম আচ্ছা জুন শইকীয়াই কৈছে জুবিন পাপা ছোৱালী কাজলীৰ কথা শুনি এই জুন শইকীয়া বাইদেউগৰাকীয়ে কৈছে যিহেতু জন্ম দিয়া নাই তাইক গতিকে গৰিমাৰ এই বিষয়ত ভাল নালাগিবও পাৰে এইটোৰ তেখেতৰ ব্যক্তিগত কথা ইয়াক কিহৰ বাবে গৰিমা বৌক বিতৰ্কিত কৰিছে কণ্টেণ্টৰ বাবে যি টি ভিডিঅ' কৰিব নালাগে জুবিনদাৰ নিজৰ ছোৱালী নহয় গতিকে জোৰ কৰি ইয়াক নতুন ৰূপ দিবও নালাগে অলপ মৰম পালে বুলিয়ে তাই ইমান ওপৰলৈ উঠিছে জুবিনদাই সকলোকে মৰম কৰিছিল তো এই বাইদেউগৰাকীয়ে জুবিন পাপা ছোৱালীৰ কাজলীৰ মন্তব্যসমূহ শুনি তো এনেকৈ কৈছে আৰু কণ্টেণ্ট ক্ৰিয়েট কৰাতলৈও এই কথাটো কৈছে আচলতে কণ্টেণ্ট নহয় বাইদেউ আপুনি এইটো ভুল ভাবিছে এইটো কণ্টেণ্ট নহয় আচলতে জুবিন পাপা ছোৱালী কাজলীক লগ পালোঁ ন তো লগ পোৱাৰ কাৰণে দুই এষাৰ মন্তব্য সুধিলোঁ তো সেই কাৰণে কাজলী এনেদৰে কৈছে আচলতে এইটো কণ্টেণ্ট বুলি নকয় আচলতে কথা কোৱাৰ সকলোৰে অধিকাৰ আছে যিহেতুকে কাজলীক জুবিন গাৰ্গে নিজেই এইটো অধিকাৰ দি থৈ গৈছে যেন মই কাজলীক এডপ্ট কৰিছোঁ কাজলীক মই তুলি লৈছোঁ তো এনেকুৱা গোটেই কথাখিনি কৈ গৈছে সেইকাৰণে বাইদেউ আপুনি জ্বলি কাম নাই আপুনি ইমান জ্বলন পূৰণ কৰি কাম নাই আপুনি আচলতে এইবিলাক আপুনি জ্বলনত কৈছে এইটো গম পোৱা গৈছে গোটেই কথাখিনি কাজলীয়ে একো বেয়া কথা কোৱা নাই কাজলীয়ে নিজৰ কথাখিনি কৈছে তো আগলৈ আৰু আগুৱাই যাওঁচোন মই সেইটো সদায় মই লাগিলে য'তে নাথাকোঁ যি নহওক কিয় মই এবাৰ মাত দিবি মই আহি পাই যাম কিন্তু এতিয়া যিটো বৰ্তমান চিটুৱেশ্যন হৈ আছে তাৰ কাৰণে মই নাহাতেই ভাল মই দূৰতে থাকিম বাহ এইগৰাকী তাতোতকৈও এখাপ ওপৰত উঠে দেখোন চন্দনা ডেকা শইকীয়া এইজনী জুবিন গাৰ্গৰ জীয়েক হোৱাৰ দূৰৰ কথা চাকৰণী হোৱাৰো যোগ্য নহয় আৰে বাবা আপোনাৰ মানসিকতাটো গম পালোঁ আচলতে আপুনি কেনেকুৱা হয় আপোনাক ক'বলগীয়া একো নাই ভাল লাগিল থেংক ইউ আপুনি যেন আপোনাৰ নিজৰ মানসিকতাটো দেখুৱাই দিলে আৰু মই ভিডিঅ' প্ৰস্তুত কৰি গোটেই অসমবাসীক দেখুৱাই দিছোঁ যেন আপুনি আচলতে এনেকুৱাহে এগৰাকী নাৰী আচলতে আপুনি যোনখিনি কথা কৈছে এইখিনি আপুনি আপোনাৰ মানে ইমান জ্বলন ফিল হৈছে মানে এইটো কাৰণে আপুনি এনেকৈ কৈছে বুলি গোটেই কথাখিনি গম পোৱা গৈছে চাকৰণী হোৱাৰ যোগ্য নহয় কি কথা ক'লে এষা বেয়া লাগিব লাগিছিলে আপোনাৰ তো আপুনি এনেকৈ কওঁতে ভাবি ল'ব লাগিছিল কাজলীয়ে কি ভুল কাম কৰিলে কাজলীয়ে একো ভুল কাম কৰা নাই যিটো অধিকাৰ জুবিন গাৰ্গে নিজে দি থৈ গৈছে আপুনি কোন হয় তো এনেকৈ নেক্সট টাইম নক'ব অঁ তো এনেকুৱা হয় পাপাকো ফোনত মেছেজ কৰি দিলোঁ সেনেকুৱা মই আজিৰ পৰা ঘৰত নাহোঁ তো পাপাই ইমিডিয়েটলি মোৰ মেছেজকেইটাটো চাই তো তেনেকুৱা মেছেজটো চাই লগে লগে ফোন কৰিছে তই কি কৈছে কথা সেইবোৰ কি মানে মই গম পাইছোঁ তই তাত ফ্লেটত থাকিব মন নাযায় মানে ভিতৰৰ পৰা আগতীয়াকৈ কথাবোৰ বহুত হৈ আছে কৰবী মেধিয়ে কৈছে প্ৰথম মই ভাবিছিলোঁ ছোৱালীজনী কলা বেঙা বুলি কিন্তু নহয় বহুত কথাইচোন জানে অ' আচ্ছা কৰবী মেধিয়ে এষাৰ কথা কোনটো এংগলৰ পৰা কথাটো ক'লে মই ঠিক ধৰিব নোৱাৰিলোঁ কিন্তু হ'লেও মই ক'ব বিচাৰিছোঁ আপোনাৰ দৰে বাৰু নহ'ল যিহেতুকে আপুনি যেনেদৰে ভাবিছিল আপোনাৰ দৰে ক'লা আৰু আপোনাৰ দৰে বেঙা নহ'ল বাৰু কিন্তু আপুনি ভবাতকৈ ওপৰত হ'ল বাকী আপুনি কি ভাবি এনেকৈ ক'লে সেইটো আপুনি জানিব কিন্তু হ'লেও আপোনাৰ দৰে বাৰু 1% নহ'ল তো ভিডিঅ'ত আৰু কিবা কিবি কথা আছে
জুবিন পাপা ছোৱালী কাজলী আৰু কিছুমান কথা কৈছে, আপোনালোকে শুনক। মই এতিয়াই গোটেই ভিডিঅ'খিনি লগাই আছোঁ, তো আৰু আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মই ভিডিঅ' এতিয়াই লগাই আছোঁ, আপোনালোকে শুনক। পাপাই গম পায়। মই কৈছোঁ গম পাইছোঁ তই মানে তাত থাকিব ভাল নাপাইছে, কিবা হৈছে, কিন্তু তই জীৱনত মোক এৰি থৈ যাব বুলি নকবি কথাটো। গুড্ডি কাঞ্চন, তো গুড্ডি কাঞ্চনে কৈছে, এই একাউণ্টটোৰ পৰা এনে এটা কমেণ্ট আহিছে, কিন্তু এই কমেণ্টটো এটা বহুত ডাঙৰ কমেণ্ট কৰিছে। আপোনালোক সকলোৱে এই কমেণ্টটো আপোনালোকে মন কৰিব আৰু আপোনালোকে মনত ৰাখিব দেই। গুড্ডি কাঞ্চন, চেপনত পালে এইজনীক 200 মান দিম, পালেই হ'ল এইজনীক। আচ্ছা, তো এই গুড্ডি কাঞ্চন নামৰ যোনজন অনাৰ, একাউণ্টৰ যোনজন অনাৰ, সেই অনাৰজনে এটা আশাইছ লৈছে কাজলীৰ ওপৰত, ঠিক আছে। তো এতিয়া কথা হ'ল, কাজলীৰ যদি ভৱিষ্যতলৈ বা কাজলী যদি কিবা বিপদ আপদ যদি হয়, যিহেতুকে 200 মান দিম বুলি কৈছে ন, পালে মেনেই দিম বুলি কৈছে, যিহেতুকে সম্পূৰ্ণ জগৰীয়া গুড্ডি কাঞ্চন যোনজন স্বত্বাধিকাৰ, তো সেইজন হ'ব। আজি অসমবাসী ৰাইজৰ আগত কৈ থৈছোঁ, আৰু আপোনালোকে আপোনালোকৰ মতামতখিনি দিব। যিহেতুকে চেপনত পালে এইজনীক 200 মান দিম বুলি কৈছে, পালেই দিম বুলি কৈছে, পালে এইজনীক মাৰিম বুলি কৈছে। যিহেতুকে যদি ভৱিষ্যতলৈও যদি কেতিয়াবা যদি কাজলী যদি কিবা বিপদ আপদ হয়, জগৰীয়া ই হ'ব। যিহেতুকে ই নিজে কৈছে যেন পালে মাৰিম বুলি কৈছে, চৰ মাৰিম বুলি কৈছে। ই চৰ মাৰিম বুলি ক'বলৈ অধিকাৰ ক'ত পালে, ই কোন হয়? তো সেইটো কাৰণে মই ভিডিঅ' বনাই কৈ দিছোঁ, আপোনালোকে কিন্তু নজৰ ৰাখিব। গুড্ডি কাঞ্চন যোনেই নহওক, ই কিন্তু আশাইছ লৈছে। কিহৰ কাৰণে আশাইছ লৈছে, কি শত্ৰুতা আছে কাজলীৰ লগত কিন্তু নাজানো, কিন্তু হ'লেও নিজ মুখেই কৈছে। আপোনালোকক এয়া কমেণ্ট দি দিলোঁ, মানে ধৰি লওক জুবিন দাই কৈছে। আচ্ছা, যিহেতু তোক মই উদ্ধাৰ কৰিছোঁ, নতুন জীৱন এটা মই দিলোঁ, তই মোৰ ছোৱালী, মোৰ হয়, তই মোক এৰি থৈ ক'ত যাবি? গতিকে যিমানে বিয়া পইচা তই তাৰ ঘৰত যাব, বিয়া পাই ঘৰ নাযাবি, মোক ষ্টুডিঅ'ত আহি লগ ধৰিবি বা ক'ৰবাত আছে কৈ দিবি, মই আহি লগ ধৰিম। অৰ্পণা ফুকন দাসে কৈছে, পাপা বুলি এইজনী মুখত শব্দটো শুনিলেই খং উঠে এতিয়া। আচ্ছা, অৰ্পণা ফুকন দাসৰ পাপা বুলি শব্দটো ক'লেই খং উঠে কৈছে। আৰে বাবা, আপুনি নুশুনিব আৰু কাজলীক আপুনি নাচাব, এইটোৱে বেষ্ট হ'ব। আপুনি নাচাব, নুশুনিব, যিহেতুকে আপোনাৰ খং উঠে। তো আপুনি চাইনো কিয়, আপুনি নাচাব। যিহেতুকে খং উঠা মানুহক চালে এনেও খং উঠিবই ন, সেইটো কাৰণে আপুনি নাচাব। তো সেই নাচালেই আটাইতকৈ ভাল হ'ব। কিন্তু আপুনি বাৰে বাৰে আকৌ চাইগৈ, আকৌ কিয় চাইগৈ আপুনি সেইটো নিজে গম পাব। কিন্তু মই আপোনাক এটাই ক'ব বিচাৰিছোঁ যেন আপুনি নাচাব আৰু নুশুনিব, তেতিয়া আপোনাৰ খং নুঠে। ধন্যবাদ। কিন্তু এবাৰ হ'লেও তোক চাই পাব লাগে, দেখি পাব লাগে তই যে আছ বুলি। ঠিক তেনেকৈ ক'লে যে ঠিক আছে পাপা, মই কিন্তু ঘৰ নাযাওঁ, যেতিয়া সময় আহিব তেতিয়া যাম, কিন্তু এতিয়া নাযাওঁ। আৰু যদি লগ ধৰিব খোজে আপুনি য'ত থাকে মই তাত আহি যাম। তেনেকাই মানে ষ্টুডিঅ'ত অহা যোৱা কৰিছিলোঁ, পাপাক লগ ধৰিছিলোঁ। আচ্ছা, আৰু য'ত মই থাকে তাত আহি গৈছিলোঁ। কেতিয়াবা মোৰ পইচা অভাৱ হ'লে পাপা আনি দি দিয়ে। পাপা বুলি ক'লে পাপাই গম পাই যায় কিবা দৰকাৰ হৈছিলে নেকি বুলি কয়। হৈছিলে এনেকুৱা কথা। ঠিক আছে, ক'ত আছে এড্ৰেছটো দি দিয়ে বুলি। যিহেতু মই বহুতখিনি ঘৰবিলাক সলনি কৰিছোঁ, ৰেণ্ট হাউচবিলাক। পাপা আহি উঠাই লৈ জানো ৰাতি, মানে তোমাৰ ওচৰলৈ আহি যায়। আচ্ছা, সেই তাৰ বাবে মানে বহুত ৰেণ্ট হাউচৰ মালিকৰ ওপৰতো কথাটো। ৰাতি যদি ছোৱালী এটাক উঠাই লৈ যায়, মানুহ চবেইতো ভাল কথাটো নাভাবে, আৰু চবেইতো নাজানে। এতিয়া পাপা গুচি যোৱাৰ পিছতহে গম পাইছে যে মোক এডপ্ট কৰিছে, মোৰ ছোৱালী হয়। ময়ো কৈ নুফুৰিছিলোঁ। এই যিহেতু আৰু মই সেনেকুৱা হৈছিলোঁ যে কৈ ফুৰি মোক ভাল নালাগিছিল, মানুহক দেখাবা। মই ৰিয়েলিটিত থাকোঁ যিহেতু, আৰু দেখাবা কৰিবও নোখোজোঁ। গতিকে তাৰ বাবে মই কাকো কোৱা নাছিলোঁ। এই যেতিয়া পাপা আহি উপস্থিত হয়, সেই তেতিয়াহে ঘৰ মালিকবিলাকে গম পাইছে, সেইজন তোমাৰ পাপা হয়, তোমাক এইটো বুজি, তুমি জুবিন গাৰ্গৰ ছোৱালী হয় বুলি সেই তেতিয়াই গম পাইছিলোঁ। তেনেকুৱা হওঁতে মানুহে গম পাই যায় কিবা হৈ যায়, আৰু মোক সলনি কৰিবলগীয়া হয়। তেনেকুৱা বহুত গুৱাহাটীত যাৰ ঘৰত আছে, যোনে চাই আছে, যদি গম পাব ইহঁতৰ ঘৰতো থাকি আহিলোঁ বুলি, ৰেণ্ট হাউচ লৈ এনেকুৱা সলনি কৰিবলগীয়া হয়। এনেকুৱা হয় পিছত লাহেকৈ মানে
ষ্টুডিঅ'তো মই কেতিয়াবা যাওঁ 1 ঘণ্টা লগ ধৰোঁ 2 ঘণ্টা 2.5 ঘণ্টা এনেকৈ লগ ধৰোঁ পাপাক কিন্তু পাপাৰো কাম থাকে এফালে ইফালে যাবলগীয়া হৈ যায় তো ঠিক তেনেকৈ মানে টাইমটো ডিষ্টেঞ্চ হয় গৈ আহি গ'ল তথাপিও মানে কথা পতা লগ ধৰা এইখিনি বাদ দিয়া নাছিল তো এনেকুৱা এতিয়া পাপা যোৱাৰ পিছত মাও মোক এতিয়া কণ্টেক্ট কৰিছে কথা পাতিছে এনে আগৰ নিচিনা ইমান কিবা নহয় তথাপিও মানে এটলিষ্ট কণ্টেক্টটো কৰিছে মোক এতিয়া খবৰটো লৈ সেইটোৱে আৰু যিহেতু এই নিজে অৱস্থাটো বেয়া হৈছে হয় চবফালে মেনেজ কৰিব লগা হয় নিজে দেহাটো ভাল নাথাকে তো ঠিক তেনেকুৱা মানে মাকো মানুহে বুজি পাব লাগিব মাৰো চিচুৱেশ্যন কাৰণ এজন মানুহৰ ইমান ডাঙৰ লেজেণ্ডৰ ৱাইফ হয় চবফালে মেনেজ কৰিবলগীয়া হৈছে লগতে তাৰ খোৱাৰ টাইম নাই টোপনি যোৱাৰ টাইম নাই সেনেকুৱা হয় মানে মানুহটো একেবাৰে বেমাৰী হৈ গৈছে তাৰ বাবে মানুহক অনুৰোধ জনাইছোঁ যে যি টি নিলিখিব মাৰ কথা মানে মাকটো বিয়া নাপায় তাকে এই গোটেই কথাখিনি গম পালোঁ আচলতে মই ক'ব বিচাৰিছোঁ দেই জুবিন পাপাৰ ছোৱালী জুবিন যেনেকুৱা আছিল তো এতিয়া বৰ্তমান সময়ত জুবিন পাপাৰ ছোৱালী জুবিনৰ জীয়েকো তেনেকুৱা মনৰে ছোৱালী আচলতে জুবিন গাৰ্গে আনৰ কাৰণে কাম কৰি আনৰ কথা চিন্তা কৰিয়েই মানে আমাৰ মাজৰ পৰা কায়িকভাৱে নোহোৱা হৈ গ'ল জুবিন দা কিন্তু বৰ্তমান সময়ত থাকিবই জুবিন দা অমৰ হয় তো সেই কথাখিনি ভাল লাগিল